এভৰিৱান কি খবৰ সকলোৰে মই মোৰ আজিৰ এই মিনি ব্লগটোত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা অলপ সোনকালে সাৰ পালোঁ। সাৰ পায়ে মই চিধাই বাঁহী কাম বনকেইটা আজৰি কৰি পাকঘৰত আহিলোঁ। এইফালে হাজবেণ্ডৰ কাৰণে টিফিনো ৰেডি কৰিছোঁ আৰু একেবাৰে ব্ৰেকফাষ্টো ৰেডি কৰি লৈছোঁ। আৰু ৰাতিয়ে মই কাপোৰ কেইটামান তিয়াই থৈছিলোঁ, সেইকেইটাও সোনকালে ধুই ধাই একেবাৰে মেলি থৈ আহোঁ বুলিয়েই ভাবিলোঁ। এইফালে কাপোৰকেইটা মেলি থৈ অহালৈকে আবাজানো সাৰ পালে। আবাজানকো নাস্তা খুৱাই একেবাৰে দৰৱ পাতিকেইটাও দি ল'লোঁ। ইমান সময়তে আকৌ ইনায়াও সাৰ পালে। তাই উঠিয়েই খেলাত লাগিছে। এই পুতলাটো বোলে বেবী হয় তাই। এইফালে তাইকো মুখ হাত ধুৱাই একেবাৰে ব্ৰেকফাষ্টটো কৰাই লৈছোঁ। আজি তাইক ব্ৰেকফাষ্টত কল, ৰুটি আৰু গাখীৰ অলপ মিক্স কৰি এনেকৈয়ে খুৱাই দিছোঁ। তাৰপিছত এই চাহ খোৱা বাচন বৰ্তনকেইটাও মই ধুই ল'লোঁ একেবাৰে। তাৰপিছত আকৌ মই ভাবিলোঁ আবাজনৰ দাড়িখিনি কাটি দিওঁ। বহু দিনৰ পৰা ভাবি আছিলোঁ কাটোকৈ, কিন্তু আবাজনে আকৌ দিয়া নাছিলে কাটিবলৈ। আজি তেওঁৰ মনটো অলপ ভাল লাগি থকা দেখি কাটি লওঁ বুলি ভাবিলোঁ, কিন্তু ট্ৰিমাৰটো নচলা হৈ থাকিলে। সেইকাৰণে অকণমানি কেঁচি এখনেৰে যেনে তেনে মিলাই দিলোঁ আৰু। এইফালে তেওঁৰ বিফৰ আৰু আফটাৰ লুকটো দেখুৱাই দিছোঁ। আপোনালোকে ক'বচোন কেনেকুৱা লাগিছে দেই। তাৰপিছত মই এইফালে ভাত তৰকাৰীকেইটাও বনাই ল'লোঁ। ভাতখিনি হোৱালৈকে আকৌ এইফালে ইনায়াকো গা পা ধুৱাই মই ৰেডি কৰি দিলোঁ। দুপৰীয়া ভাতকেইটা খোৱাৰ পিছত এইফালে আবাজানো শুব লৈছে আৰু ইনায়াকো মই অলপ সময়ৰ কাৰণে শুৱাই দিছোঁ। আৰু আজিৰ দিনটো আমি এনেকৈয়ে পাৰ কৰিলোঁ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব দেই। আজিলৈ আহিছোঁ, বাই বাই।